ধোৱাচাঙত ৰাজ্যৰ চিকিৎসা ব্যৱস্থা ৰাজ্যৰ চিকিৎসালয়ত নাই পৰ্যাপ্ত চিকিৎসক চিকিৎসকৰ অভাৱত চৰকাৰী চিকিৎসালয়ত বন্ধ জৰুৰী সেৱা উপায়ন্তৰ চিকিৎসালয় কৰ্তৃপক্ষ কথা চহকী স্বাস্থ্যমন্ত্ৰী অশোক সিংহল ডাঙৰীয়া মন কৰিব এখন বিশেষ জাননীয়ে স্বৰূপ উদঙাইছে আপোনাৰ দায়িত্বত থকা স্বাস্থ্য বিভাগৰ এখন বিশেষ জাননীখনত উল্লেখ আছে চিকিৎসালয়ত চিকিৎসক নাই যাৰ বাবে ৰোগীক জৰুৰীকালীন চিকিৎসা প্ৰদানত ব্যৰ্থ চিকিৎসালয় হয় ঠিকই শুনিছে যদি অসমীয়া আখৰ কিতাপ পঢ়িব পাৰিছে এবাৰ পঢ়ি চাওক অনুমান কৰক আপোনাৰ বিভাগটোৰ কোঙা স্বৰূপটো অশোক সিংহল ডাঙৰীয়া আমি পঢ়ি শুনাইছো জাননীখন আপুনি মাথো মন কৰিব জাননী অতি দুখেৰে আপোনালোকক জনাও যে লালুক আদৰ্শ চিকিৎসালয়ত পৰ্যাপ্ত সংখ্যক চিকিৎসক নথকাৰ বাবে আজিৰে পৰা অনিৰ্দিষ্ট কাললৈ জৰুৰীকালীন সেৱা উপলব্ধ নহ'ব উপ অধীক্ষক লালুক আদৰ্শ চিকিৎসালয় সিংহল ডাঙৰীয়া এয়া লখিমপুৰৰ লালুক আদৰ্শ চিকিৎসালয়ৰ পৰিৱেশ এই জাননীৰ পিছতে হাহাকাৰ লাগিছে অঞ্চলবাসীৰ মাজত তথ্য অনুসৰি লালুক আদৰ্শ চিকিৎসালয়ত আছিল 5 গৰাকী চিকিৎসক ইয়াৰ এগৰাকী চিকিৎসক মাতৃকালীন ছুটিত আছে তাৰ বিপৰীতে দুগৰাকী চিকিৎসকক অন্য জিলালৈ বদলি কৰা হৈছে ফলত এতিয়া চিকিৎসালয়খনত আছে মাত্ৰ দুগৰাকী চিকিৎসক আমাৰ ইয়াত এছএমও পোষ্ট 5টা পোষ্ট আছে তাৰে 3জন আছিলে আমাৰ ইয়াত 2টা পোষ্ট খালী হৈ আছিলে আৰু মেডিকেল অফিচাৰৰ পোষ্ট MNH 1 2জনৰ পোষ্ট তাতে এগৰাকী আছে এটা পোষ্ট খালী তাৰে ভিতৰত এই 3জন যি এছএমও আছিলে তেখেতৰ তাতে আমাৰ দুগৰাকী অলৰেডি এতিয়া ট্ৰেন্সফাৰ হৈ তেওঁলোকে ৰিলিজ লৈছে এতিয়া তেনেস্থলত আমাৰ এছএমও অকল এজন আৰু আয়ুৰ্বেদিকৰ এজন আছে এই দুজনে চিকিৎসক এতিয়া আছে তেনেস্থলত আমি 24/7 ছাৰ্ভিচ দিবলৈ অপাৰগ হ'লোঁ অন্যহাতে আন এটা দৃশ্যলৈ মন কৰক বুধবাৰে দিনৰ ভাগত লালুক চিকিৎসালয়ত হঠাৎ হুলস্থুল লাগিল পানীত পৰা কণমানি এটাক লৈ চিকিৎসালয়ত উপস্থিত হৈছিল অভিভাৱক সৌভাগ্যক্ৰমে সেই সময়ত চিকিৎসালয়খনত আছিল চিকিৎসক ফলত প্ৰাণ ৰক্ষা পৰিল কণমানিটোৰ গতিকে এবাৰ ভাবি চাওক চিকিৎসা আৰু চিকিৎসকৰ অভাৱত কি পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে সাধাৰণ ৰাইজৰ মাজত বাচ্চা মৰিলে ইমাৰ্জেঞ্চি নাই কাৰণে মৰিলে ইমাৰ্জেঞ্চি ডাক্তৰ থাকিলে মাথাটো নমৰিলেহেঁতেন ইয়াত যদি এমাৰ্জেঞ্চি ডক্টৰে যদি নাথাকে ইয়াত পেচেণ্ট চাই বা পেচেণ্টক লৈ আনি আমি ইয়াত কেনেকৈ দেখাম বিহপুৰীয়া ফুলবাৰী ঢেকীয়াজুলি আদি অঞ্চলসমূহ এই চিকিৎসালয়খনৰ ওপৰতে নিৰ্ভৰ কৰে গতিকে হঠাৎ যদি আপোনাৰ ইমাৰ্জেঞ্চি ৰোগী এজন যদি আহি যদি এই চিকিৎসালয়খনত যদি ৰাতিৰ ভাগত বা নিশাৰ ভাগত যদি আহিবলৈ হয় কিন্তু তেওঁলোকে নিশ্চিতভাৱে যদি জৰুৰীকালীন অৱস্থাত আহে তেওঁলোক কিন্তু মৃত্যুৰ মুখত পৰিব চৰকাৰে পৰিকল্পনা কৰাৰ দৰেই প্ৰতিখন জিলাতে এখনকৈ চিকিৎসা মহাবিদ্যালয় হওক সাধাৰণ ৰাইজে সুবিধা পাওক চিকিৎসা ব্যৱস্থাৰ বাস্তৱায়িত হওক চৰকাৰৰ এই পৰিকল্পনা কিন্তু ইয়াৰ পূৰ্বে আঁতৰ কৰক এইসমূহ আখোৱা নহ'লে এই পৰিকল্পনাসমূহ আকাশত চাং পতা ফকৰা যোজনাটোৰ দৰে হৈ যাব সাধাৰণ লোকৰ মাজত লখিমপুৰৰ পৰা হেমন্ত বেজ আৰু নাওবৈচাৰ পৰা নিতুল বৰাৰ সহযোগত নিউজ ডেস্ক NKTV+।